মাজুলীৰ সন্তান কৃষ্ণগুৰু আধ্যাত্মিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিশিষ্ট অনুবাদক অনুবাদ চিন্তক লেখক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞালৈ অপ্ৰমাদী কবি মাধৱ কন্দলী বঁটা ৰামায়ণৰ গৱেষণাৰ বাবে বিশিষ্ট লেখকগৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা 6 এপ্ৰিলত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৰামায়ণ সন্মিলনত প্ৰদান কৰা হ'ব এই বঁটা গুৱাহাটীৰ লুইট জিষ্ট কমিউনিকেশ্যনছ শৈক্ষিক ন্যাসে ডক্টৰ ভূঞালৈ আগবঢ়াইছে এই সন্মান ডক্টৰ ভূঞা মাজুলীৰ শিলিখাগুৰিৰ প্ৰয়াত হলিৰাম ভূঞা আৰু স্বৰ্ণলতা ভূঞাৰ পুত্ৰ গুৱাহাটীৰ লুইট জিষ্ট কমিউনিকেশ্যন শৈক্ষিক ন্যাসে আমালৈ অপ্ৰমাদী কবি মাধৱ কন্দলী বঁটা আগবঢ়াইছে এই বঁটা আমাক প্ৰদান কৰা হ'ব অহা 6 এপ্ৰিল তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰামায়ণ সন্মিলনত আমি আনন্দিত হৈছোঁ কিছু কথা আমি ক'বই লাগিব যে আমাৰ যিখন গৱেষণা থেচিছ গৱেষণা গ্ৰন্থ এই গ্ৰন্থখনৰ বাবেই আমাক এই বঁটাটি প্ৰদান কৰা হৈছে